ডিজিটেল ৰেচন কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ কাৰণে এটা এপছ ডাউনলোড কৰিব লাগিব। প্লে ষ্ট'ৰলৈ যাব, তাত টাইপ কৰিব ডিজিলকাৰ বুলি। ইয়াত দেখিছে আপোনালোকে ডিজিলকাৰটো ইনষ্টল কৰিব। ডিজিলকাৰ বুলি টাইপ কৰি দিলে আহি যাব, আপোনালোকে ইনষ্টল কৰি ল'ব। এনেকৈ মই ইনষ্টল কৰি লৈছোঁ। ইনষ্টল কৰাৰ পিছত আপোনালোকে অ'পেন কৰিব। ইয়াত অ'পেন অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি ডিজিলকাৰটো অ'পেন কৰি ল'ব। অ'পেন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। অলপ সময় ৱেইট কৰিব আপোনালোকে। ৱেইট কৰাৰ পিছত এনেকুৱাকৈ পেজখন মুকলি হ'ব। ইয়াত লেংগুৱেজ থাকিব, আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব আপোনালোকৰ সুবিধা মতে। মই ইংলিছটোৱে চিলেক্ট কৰি লৈছোঁ, যিহেতু আগৰ পৰা ইংলিছটোৱে আছে। এনেকৈ আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি কণ্টিনিউ ইন ইংলিছ তলত যিটো অপশ্যন আছে তাত ক্লিক কৰিব। আপোনালোকে যিটো লেংগুৱেজে চিলেক্ট কৰে তলত আহি যাব, আপোনালোকে কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা পেজখন এনেকৈ মুকলি হ'ব। ইয়াত পঢ়িবও পাৰে আপোনালোকে, চাবও পাৰে বা স্কিপো কৰিব পাৰে, বা নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব পাৰে। ক্লিক কৰাৰ পিছত লেটছ গ' যিটো অপশ্যন পাব, লেটছ গ' অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই ইয়াত একাউণ্ট এটা বনাই ল'ব লাগিব। যদি আপোনালোকৰ আগত বনোৱা আছে তেন্তে লগ ইন কৰিলেও হ'ব। ইয়াত চাওক গেট ষ্টাৰ্ট যিটো অপশ্যন আছে তাত ক্লিক কৰিব। এনেকৈ পেজখন মুকলি হৈ যাব। ইয়াত দেখিছে আপোনালোকে 5.6 বিলিয়ন ইছ্যু ডকুমেণ্টছ, 5.6 বিলিয়ন ইছ্যু কৰা হ'ল ডকুমেণ্টছ, মানে ডকুমেণ্টছ বনোৱা হৈছে দেখিছে আপোনালোকে। ইয়াত গেট ষ্টাৰ্ট অপশ্যন যিটো আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন পাব, এটা চাইন ইন আৰু এটা ক্ৰিয়েট একাউণ্ট। যদি আপোনালোকৰ আগতে বনোৱা আছে ডিজিলকাৰ একাউণ্ট তেনে চাইন ইন কৰিব। যদি বনোৱা নাই ক্ৰিয়েট একাউণ্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকে এটা একাউণ্ট বনাই ল'ব। ক্ৰিয়েট একাউণ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে ফাৰ্ষ্টতে নামটো দিব লাগিব, আপোনালোকৰ যিজনৰ নামত উলিয়াব বিচাৰে তেওঁ ফুল নেমটো দিব, তাৰপিছত ডেট অফ বাৰ্থ দিব। প্ৰথমত ডেট, মান্থ, তাৰপিছত ইয়েৰ। ইয়াৰ পিছত জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল দেখিছে আপোনালোকে। ইয়াৰ পিছত মোবাইল নম্বৰ দিব, মোবাইল নম্বৰটো ভেলিড দিব যাতে OTP যায়। তাৰপিছত ইমেইল ID দিব। ইয়াত ছেট 6 ডিজিট চিকিউৰিটি পিন, এটা 6 ডিজিটৰ চিকিউৰিটি পিন আপোনালোকে ছেট কৰিব। যিকোনো মাৰিব পাৰে আপোনালোকে, মাৰি দিব 6টা পিন, যেনে 7896 তেনেকুৱাও মাৰিব পাৰে, 44 বা 1234 তেনেকুৱাও মাৰিব পাৰে আপোনালোকৰ মনৰ ইচ্ছাৰে। আৰু এইটো যিটো চিকিউৰিটি পিন থাকিব এইটো মনত ৰাখিব আপোনালোকে। সেইটো বনাই লোৱাৰ পিছত আপোনালোকে চাইন ইন কৰিব। মই যিহেতু বনোৱা আছে কাৰণে চাইন ইন কৰিম। মোবাইল নম্বৰ দ্বাৰা চাইন ইন কৰিব, তেতিয়া অতি সহজ হ'ব। দেখিছে আপোনালোকে 3টা অপশ্যন আছে, মোবাইল ইউজাৰ নেম, আধাৰ। আপোনালোকে মোবাইল নম্বৰ যিটো দিব, মোবাইল নম্বৰ দ্বাৰা আপোনালোকে চাইন ইন কৰিব। মই মোবাইল নম্বৰটো দি দিছোঁ। মোবাইল নম্বৰটো দি চাইন ইন কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে ভেৰিফাই নাও অপশ্যনটোত ক্লিক কৰি ভেৰিফাই কৰিব লাগিব আধাৰ কাৰ্ডটো। সেইকাৰণে আপোনালোকে ভেৰিফাই নাও যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই ভেৰিফাই কৰি ল'ব আধাৰ কাৰ্ডটো। ভেৰিফাই নাও অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। তলত যিটো অপশ্যন পাব ভেৰিফাই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আধাৰ নম্বৰটো দি দিব আপোনালোকৰ, যিজনৰ নামত আপোনালোকে একাউণ্টটো বনাইছে তেওঁ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত দিব। আধাৰ কাৰ্ডৰ নম্বৰটো টাইপ কৰিব। এনেকৈ আপোনালোকে আধাৰ নম্বৰটো দি দিব। ইয়াত আধাৰ নম্বৰটো টাইপ কৰাৰ পিছত তলত কণ্টিনিউ অপশ্যনটো পাব, কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP যাব। OTPটো আপোনালোকে ফিল কৰিব লাগিব। কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে OTP গ'ল। OTPটো ইয়াত ফিল কৰিব, যিটো OTP আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত আহে। এই OTP আহিলে আপোনালোকে দেখিছে। ইয়াত OTPটো এতিয়া ফিল কৰিম। এনেকৈ আপোনালোকে OTPটো ফিল কৰি ল'ব। ফিল কৰি পেলাই ছাবমিট অপশ্যন যিটো আছে তলত, ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত গেট নাও যিটো অপশ্যন দেখিছে, আধাৰ কাৰ্ড দেখিছে আপোনালোকে গেট নাও, সেই গেট নাও অপশ্যনটোত আকৌ এবাৰ ক্লিক কৰিব। ক্লিক কৰি পেলাই সম্পূৰ্ণকৈ ভেৰিফাই কৰিব লাগিব, এতিয়ালৈকে ভেৰিফাই হোৱা নাই। গেট নাও অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আই এগ্ৰি যিটো অপশ্যন দেখিছে, আই এগ্ৰি অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ OTP এটা চেণ্ড হ'ব আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত। OTPটো আকৌ ফিল কৰিব। এই দেখিছে আপোনালোকে OTP আহিলে। OTPটো আকৌ ফিল কৰিব, OTP জেগাত বহুৱাব। বহাই পেলাই ছাবমিট অপশ্যন যিটো আছে, ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এনেকৈ ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি পেলাই অলপ সময় ৱেইট কৰিব। তাৰপিছত তলত দেখিছে ইয়'ৰ আধাৰ ইজ লিংক টু ইয়'ৰ একাউণ্ট ছাকচেছফুলি, একাউণ্ট ছাকচেছফুলি হৈ গ'ল, লিংক কৰা ছাকচেছফুলি হৈ গ'ল, মানে ডিজিলকাৰ আধাৰ কাৰ্ডটো লিংক হৈ গ'ল। ইয়াৰ পিছত আপোনালোকে আছাম ষ্টেটটো চিলেক্ট কৰিব লাগিব। আছাম যিটো ষ্টেট ছাইডত আছে দেখিছে আপোনালোকে, আছাম ষ্টেটটো চিলেক্ট কৰিব। চিলেক্ট কৰি পেলাই ইয়াত ৰেচন কাৰ্ড যিটো অপশ্যন আছে, ৰেচন কাৰ্ড অপশ্যনটো চিলেক্ট কৰিব। এইটো যদি নাপায় আপোনালোকে তললৈ যাব। এইটো দেখিছে আপোনালোকে ৰেচন কাৰ্ডৰ যিটো অপশ্যন আছে, ৰেচন কাৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইখন ফিল কৰি দিব আপোনালোকে। ফাৰ্ষ্টত নেম আহিব, জেণ্ডাৰ আহিব, হেড অফ ফেমিলি নেম দিব, যাৰ নামত মানে ৰেচন কাৰ্ডটো আছে তেওঁ নাম দিব। ফাদাৰ্ছ নেম দিব তেওঁ, যদি ফাদাৰ্ছ নেম নাই হাজবেণ্ডৰ নাম দিব। তাৰপৰা ডেট অফ বাৰ্থ দিব, আধাৰ লাষ্ট 4 ডিজিট, আধাৰ কাৰ্ডৰ 4টা সংখ্যা দিব। এইখন যে আপোনালোকে ফিল কৰিব, ৰেচন কাৰ্ড যাৰ নামত আছে তেওঁৰে ফিল কৰিব, বেলেগৰ ফিল নকৰিব। ৰেচন কাৰ্ডখন যাৰ নামত আছে সকলোখিনি ডিটেইলছ এনেকৈ ফিল কৰিব। ফিল কৰি পেলাই গেট ডকুমেণ্টছ অপশ্যনটোত ক্লিক কৰি দিব।
ইয়াত আপোনালোকে ৰেচন কাৰ্ড নম্বৰটো ভৰাব লাগিব আপোনালোকে ৰেচন কাৰ্ডখনত চাই পেলাই নম্বৰটো ফিল কৰিব আৰু ইয়াত ষ্টেটটো একেবাৰে তলত ষ্টেটটো চিলেক্ট কৰিব চিলেক্ট কৰি গেট ডকুমেণ্টছ অপশ্যনটোত ক্লিক কৰি দিব গেট ডকুমেণ্টছ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আকৌ নতুনকৈ এনেকুৱা এখন পেজ মুকলি হ'ব ইয়াত আপোনালোকে দেখিছে ৰেচন কাৰ্ড ওপৰত শ্ব' কৰি আছে আৰু ফেটচিং আপোনালোকে অলপ ৱেইট কৰিব ৱেইট কৰাৰ লগে লগে আপোনালোকে ৰেচন কাৰ্ড অপশ্যনটো পাব অলপ সময় ৱেইট কৰিব ৱেইট কৰাৰ পিছত ৰেচন কাৰ্ড অপশ্যনটো পাব এই দেখিছে আপোনালোকে তলত ৰেচন কাৰ্ড অপশ্যনটো আহিছে ৰেচন কাৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াত তিনিটা অপশ্যন পাব আধাৰ কাৰ্ড নুল বুলি অপশ্যন এটা আহিব আৰু ৰেচন কাৰ্ড তলত আহিব আপোনালোকে ৰেচন কাৰ্ড অপশ্যনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এই দেখিছে আপোনালোকে ডিজিটেল যিখন ৰেচন কাৰ্ডখন এয়া ডাউনলোড হৈ গ'ল মানে ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোড হৈ যাব এয়া শ্ব' কৰিছে দেখিছে আপোনালোকে ডিজিটেল ৰেচন কাৰ্ডখন এনেকৈ আহিব আপোনালোকৰ গোটেই ফেমিলি নামবোৰ থাকিব ইয়াত যিজনৰ নাম আছে আপোনালোকৰ ৰেচন কাৰ্ডখনত সেই গোটেইকেইজনৰ নাম থাকিব ফটো থাকিব সকলোখিনি মানে ৰেচন কাৰ্ডখনত যেনেকৈ আছে ইয়াতো তেনেকৈ শ্ব' কৰিব ইয়াত খালি এখন ডিজিটেল হ'ব ইয়াত দেখিছে আপোনালোকে ইয়াত QR ক'ডো থাকিব স্কেন কৰি পেলাই চাব পাৰিব ইয়াত ফটোছো থাকিব সকলোখিনি থাকিব ইয়াত আপোনালোকে ডাউনলোড অপশ্যন এটা পাব ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোড হৈ যাব গতিকে আপোনালোকে দেখিলে এনেকৈ ডিজিটেল ৰেচন কাৰ্ডখন ডাউনলোড কৰিব পাৰিব অতি সহজতে নিজৰ মোবাইলতে ক'লৈকো নোযোৱাকৈ খালি আপোনালোকৰ যিজনৰ নামত ৰেচন কাৰ্ডখন আছে তেওঁৰ আধাৰ কাৰ্ডত নম্বৰ ৰেজিষ্টাৰ যিটো মোবাইল নম্বৰ মানে সেইটোত OTP যোৱাকৈ মোবাইল নম্বৰটো লিংক থাকিব লাগিব তেতিয়াহে আপোনালোকে পাৰিব যদি মোবাইল নম্বৰটো আধাৰ কাৰ্ডৰ লগত লিংক নাথাকে তেনে ক্ষেত্ৰত আপোনালোকে ডাউনলোড কৰিব নোৱাৰিব গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে আপোনালোকে যদি কৰিবলগীয়া হয় এনেকৈ ডিজিটেল ৰেচন কাৰ্ডটো ডাউনলোড কৰি ল'ব কৰি পেলাই আপোনালোকে প্ৰিণ্ট আউট কৰি আনিব পাৰে গতিকে ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৰে সুবিধা হয় যাতে সকলোৱে উলিয়াব পাৰে আৰু ডিজিলকাৰত বিভিন্ন ধৰণৰ ডকুমেণ্টছ আপোনালোকে উলিয়াব পাৰিব মই আপোনালোকক পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম গতিকে ভিডিঅ'টো লাইক কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ